আপোনালোকৰ আগত দিব ওলাইছোঁ প্ৰথম কথাটো হৈছে কেইটামান খবৰ দিম একেবাৰে চমু প্ৰথম কথাটো হৈছে মোৰ এখন কিতাপ ওলাল আপোনালোকৰ আগত কিছুদিনৰ আগতে মই কৈছিলোঁ যে অসমীয়া চুটিগল্প মই এটা ছিৰিজ কৰিছোঁ তাৰে প্ৰথমখন অসমীয়া চুটিগল্প বেজবৰুৱাৰ পৰা সাম্প্ৰতিকলৈ ইতিমধ্যে প্ৰকাশ পাইছে আপোনালোকে জানে এতিয়া তাৰে দ্বিতীয় খণ্ডটো সাম্প্ৰতিক অসমীয়া চুটিগল্প আজি প্ৰকাশ পাইছে ৰ'ব আপোনালোকক মই কভাৰটো দেখুৱাই দিছোঁ দেই মানে এতিয়ালৈকে মোৰ হাতত পৰাহিয়ে নাই ওলাইছে এইটো ভালকৈ ধৰিব নোৱাৰি নি বাৰু কেনেকৈ দি দিলে ভাল হ'ব এইখন মই আকৌ দেখুৱাই দিম ৰ'ব মোৰ হেৰিয়াত দি দিম মোৰ টাইমলাইনত ইয়াৰ কভাৰটো এই ভিডিঅ'ত লাইভ ভিডিঅ'ত ভালকৈ নাহে এইয়া গোটেইবোৰ কিতাপ একেলগে থৈছে দেখিছে গোটেইবোৰ কিতাপ একেলগে থৈছে দেখিছে মই লগাই দিম ৰ'ব ভিডিঅ'টো তাৰ কি হেৰি ফটোখন মোৰ প্ৰফাইলত লগাই দিম সেইবিলাক কিতাপ জাপি থৈছে এইখন সাম্প্ৰতিক অসমীয়া চুটিগল্প সেইটো হৈছে 1 নম্বৰ কথা 2 নম্বৰ কথাটো হৈছে মই যে ম্যানমাৰ বৰ্ডাৰলৈ গৈছিলোঁ মানে মই লংৱালৈ গৈছিলোঁ তাৰ পৰা কি আনিছিলোঁ এয়া চাওক কেনেকুৱা লাগিছে মানে ম্যানমাৰ এইফালে লংৱাৰ যিটো ঘৰলৈ গৈছিলোঁ মানে চিফজনৰ ঘৰলৈ গৈছিলোঁ ভিলেজ চিফ মানে গাঁওবুঢ়াৰ ঘৰলৈ গৈছিলোঁ তো সেই ভিলেজ চিফৰ ঘৰৰ আগত এইফালে এটা ছাইড তাৰমানে নাগালেণ্ড ভাৰত আৰু এটা ছাইড হৈছে আমাৰ মানে ম্যানমাৰ তো সেই ম্যানমাৰৰ ছাইডটোৰ পৰা আনিছোঁ এয়া আনিছোঁ তাৰপিছতে এইটো বেছি লোৱা নাই 600 টকা লৈছে তাৰপিছতে এয়া আনিছোঁ এইটো কিন্তু বহুত লৈছে জানে 1800 লৈছে এইটো মানে হেৰি ব্ৰাছৰ পিতলৰ তাৰপিছত এয়া এইকেইডাল মই এতিয়া লৈ যাম মানে ক'লে লৈ যাম সেইটো এটা কাহিনী আছে আপোনালোকৰ আগত ক'বলৈ তাৰপিছত এয়া তেওঁলোকৰ ট্ৰেডিশ্যনেল আৰু এডাল তাৰপিছত এডাল এয়াও ট্ৰেডিশ্যনেল তাৰপিছত এই হাতত পিন্ধা তাৰপিছত এয়াও আৰু এয়া কাণফুলি এয়া হাতত পিন্ধা মানে ব্ৰেচলেট তাৰপিছত এয়া ৱাও তেওঁলোকৰ ট্ৰেডিশ্যনেল তাৰপিছত এয়াও ট্ৰেডিশ্যনেল আৰু এয়াও ট্ৰেডিশ্যনেল তাৰপিছত আকৌ এবাৰ এইকেইটা দেখুৱাই দিছোঁ এটা মূৰ্তি আনিছোঁ আৰ্ট গেলেৰীত থ'বলৈ আৰু এইটো এটা স্কাল্পচাৰ আনিছোঁ আৰ্ট গেলেৰীত থ'বলৈ এতিয়া 3 নম্বৰ কথাটো চমুকৈ ক'ম কিন্তু মই ভাবোঁ কন্যা সন্তানৰ পিতৃ মাতৃয়ে এইটো শুনিব লাগে কাৰণ মই দেখা পাওঁ যে আমাৰ সমাজখনত এতিয়াও ছোৱালী জন্ম হ'লে বহুতে বেয়া পায় সকলোৱে কেতিয়াও নহয় কাৰণ মোৰ মা দেউতাই আমাৰতো সেই কিমান বছৰ আগতে আমি জন্ম হোৱা ন তেতিয়াও আমাক পূৰা মানে কোনো ধৰণৰ মানে লৈংগিক বৈষম্যৰ সন্মুখীন নোপোৱাকৈ আমাক ডাঙৰ কৰিছিলে কিন্তু মই ক'ব খোজা কথাটো হৈছে যে অকল মা দেউতাৰে সমাজ এখন গঠিত নহয়তো মোৰ মা দেউতা খুব ভাল আছিল মোৰ মা দেউতাই কিতাপৰ ভৰা পৰিৱেশ এটাত আমাক ডাঙৰ কৰিছিল কিন্তু অকল মা দেউতাই নাথাকেতো পৰিৱেশ এটাত কোন থাকে বহুত মানুহ থাকে এইখিনি কথা মই কৈছোঁ কাৰণ প্ৰত্যেক কন্যা সন্তানৰ পিতৃ মাতৃৰ কাৰণে লাগতিয়াল হোৱাকৈ কৈছোঁ সাধাৰণতে কন্যা সন্তানৰ পিতৃ মাতৃক কি কৰা হয় প্ৰতিটো সময়তে বিভিন্ন ধৰণে মানুহে মনোকষ্ট দিবলৈ চেষ্টা কৰে যে তেওঁলোকৰ ছোৱালীহে আছে তেওঁলোকৰ ল'ৰা নাই গতিকে তেওঁলোকে বিভিন্ন ধৰণে মনোকষ্ট দিবলৈ চেষ্টা কৰে এতিয়া মই এটা বিশেষ সংবেদনশীল সময়ৰ কথা কৈছোঁ সেইটো আছিল 2017 চন মোৰ দেউতাৰ ষ্ট্ৰ'ক হৈছিল সেই সময়তে এগৰাকীয়ে ক'লে যে এতিয়া মানে যিকোনো কথাৰ কাৰণে তাৰমানে কি হ'ব আৰু মানে খুব
বেয়া লগা কথা হ'ব আৰু কাৰণ এতিয়াতো মানে এনেকুৱা হৈছে যে জীয়াই থাকিলেতো ভালেই, মৰিলে আনকিতো মুখাগ্নি কৰিবলৈও এতিয়া ল'ৰা নাই নহয়, ল'ৰা পোৱালি নাই। কথাটো খুব বেয়া লগা আছিল, কাৰণ মোৰ দেউতাৰ সেই কথাটো তেওঁ কৈছিল 2017 চনত, আৰু মোৰ দেউতা ঢুকাইছে 2023 চনত। গতিকে মানুহজনৰ মৃত্যুৰ 6টা বছৰৰ আগতেই মানুহজনৰ বিষয়ে তেনেকৈ মন্তব্য দিয়াটো যিকোনো কাৰণতে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু দ্বিতীয় কথাটো, যিটো কথা মই ক'লোঁ যে সেই মুহূৰ্তটো যিটো সময়ত এজন মানুহে মৃত্যুৰ সৈতে যুঁজি আছে, সেই সময়তো পৰিয়ালটোত ল'ৰা নাই বুলি কৈ কেনেকুৱা ধৰণে মনোকষ্ট দিয়া হৈছিল। কিন্তু মোৰ বায়ে 2023 চনত যেতিয়া দেউতা ঢুকাইছে, 2023 চনৰ এপ্ৰিল মাহত মোৰ বায়ে মুখাগ্নি কৰিছে। অৰ্থাৎ এইটো প্ৰমাণ কৰি দিছে যে কোনো ধৰণেৰে ল'ৰা নাথাকিল বুলি আমাৰ পৰিয়ালটো কোনো ধৰণেৰে তেনেকুৱা নহয়, কোনো আমি সীমাবদ্ধতা থকা নহয়। পিতৃ মাতৃৰ প্ৰতি যিখিনি দায়িত্ব আৰু কৰ্তব্য আমি এইখিনি সদায় পালন কৰিব পাৰিছোঁ। মোৰ বা তেওঁ এগৰাকী পষ্ট গ্ৰেজুৱেট ডিগ্ৰীধাৰী চিকিৎসক। তাই PG কৰিছে পেথলজিত, আৰু তাই বা বৰ্তমান মহকুমা স্বাস্থ্য বিষয়া SDMO, আৰু মই বিশ্ববিদ্যালয়ৰ অধ্যাপিকা, আৰু ইমানবোৰ কিতাপ লিখিছোঁ আপোনালোকে সকলোৱে জানে। অসমৰ বিদ্যায়তনিক মহলে মোক সকলোৱে চিনি পায়, ডক্টৰ স্বাতী কিৰণক নাৰীবাদী লেখক হিচাপে, নাৰীবাদী বক্তা হিচাপে মোক সকলোৱে চিনি পায়। গতিকে ইমান ৱেল এষ্টাব্লিছড দুজনী জীয়েক থকাৰ পিছতো আমাক তেওঁলোকে তেনেকুৱা কথা শুনাইছিল। এতিয়া মই কথাটো কৈছোঁ যে আমি মা দেউতাৰ কাৰণে দেউতাক আমি 6টা বছৰ সুদীৰ্ঘ চিকিৎসাৰ সময়ত বায়ে চিকিৎসক হিচাপে, অভিয়াছলি বায়ে মোতকৈ বেছি কৰিছে এইটো ক্ষেত্ৰত, কাৰণ তাই নিজে চিকিৎসক। তাৰপিছত মাক ফুৰোৱাৰ ক্ষেত্ৰতো মই মাৰ লগত ফুৰিবলৈ গৈ থাকোঁ, আপোনালোকে সকলোৱে দেখিছে, ভূটান, নেপাল, তাৰপিছত সেইদিনা ম্যানমাৰ বৰ্ডাৰলৈ গ'লোঁ, তাৰপিছত আকৌ আমি এতিয়া ত্ৰিপুৰালৈ যাওঁতে বাংলাদেশ বৰ্ডাৰ চাই আহিম, মাক জোকাইছোঁ বাৰু সেইবিলাক। তাৰপিছতে মাৰ লগত ছিকিম, দাৰ্জিলিং গৈছিলোঁ, তাৰপিছত মাৰ লগত হিমাচল, মানালী, কুলু এইবিলাক গৈছিলোঁ, তাৰপিছত মাৰ লগত জিৰ' ভেলী গৈছিলোঁ, চেৰগাঁৱলৈ গৈছিলোঁ, তাৰপিছত মাৰ লগত টিপি গৈছিলোঁ, এইফালে চেলাপাছ পৰ্যন্ত গৈছিলোঁ। তাৰপিছতে মানে মই সেইখিনি মাক ফুৰাইছোঁ। আকৌ মাক কাইলৈ ত্ৰিপুৰালৈ নিম এসপ্তাহৰ কাৰণে। তাৰপৰা এইফালে মোৰ বায়ে মাক ফুৰাইছে, কেৰেলালৈ নিছে, আন্দামানলৈ নিছে, তাৰপিছতে গোৱালৈ নিছে, তাৰপিছত দীঘালৈ নিছে, তাৰপৰা এনেকৈ জয়পুৰৰ ফালে নিছে। তেনেকৈ মাক বিভিন্ন ঠাইলৈ বায়ে লৈ গৈছে, মাক বিভিন্ন ধৰণেৰে বায়ে ফুৰাইছে। গতিকে আৰু খুব সোনকালে আমি মাক মানে পূৰাপূৰি পাছপৰ্ট সহ আমি বিদেশলৈ নিব পাৰিম। তাৰমানে আমি ভিয়েটনাম, লাওছ, কম্বোডিয়াৰ এটা ট্ৰিপ কৰিছোঁ বা আৰু মই। গতিকে মই আপোনালোকক ক'ব খোজা, মই কিবা আমি ক'লৈ গৈছোঁ সেইটো জহাবলৈ এইখিনি কথা কোৱা নাই। মই এইখিনি কথা এইকাৰণে কৈছোঁ যে কন্যা সন্তানৰ পিতৃ বা কন্যা সন্তানৰ মাতৃ বুলি আপুনি কেতিয়াও হীনমন্যতাত নুভুগিব। যে আপোনাৰ যদি দুইজনী ছোৱালী তেনেকুৱা ৱেল এষ্টাব্লিছড হয়, তেওঁলোকে আপোনাক জীৱনত সকলো ধৰণে সুখ দিব পাৰিব। মই মোৰ মাক যেতিয়া লৈ যাওঁ, সদায় মাক 5 ষ্টাৰ হোটেলতে ৰাখোঁ। এইটো কাৰণে নহয় যে মোৰ কিবা টকা পইচাৰ গৰ্ব বা প্ৰদৰ্শনকামিতা, এইটো কাৰণেহে যে এই যে যেনেধৰণে মোৰ সম্পৰ্কীয় মানুহজনীয়ে কৈছিলে যে এতিয়া মৰিলেও মুখাগ্নি কৰিবলৈ কোনো নাই, তেনেকুৱা ধৰণৰ মানে নিষ্ঠুৰ মন্তব্য দিয়া মানুহখিনিক মই দেখুৱাই দিব খোজোঁ যে আমি আচলতে কিমানখিনি কাম কৰিব পাৰোঁ। গতিকে তাৰ কাৰণে মাত্ৰ আপোনাৰ ছোৱালীজনীক আপুনি সম্পদ কৰি গঢ়ক, আৰু সম্পদ তেতিয়াহে হ'ব পাৰিব যেতিয়া তাইক উচ্চ শিক্ষিত কৰি তুলিব। উচ্চ শিক্ষিত কৰি তুলি তাইক যেতিয়া আৰ্থিকভাৱে স্বাৱলম্বী কৰিব পাৰিব, তেতিয়াহ'লে তাইৰ হাতত কি থাকিব? সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা থাকিব। আৰু টকা পইচা নিজে আৰ্জন কৰাটো কেৱল টকা পইচা নহয়, টকা পইচা নিজে আৰ্জন কৰাটো হৈছে এটা স্বাধীনতা, নিজৰ সিদ্ধান্ত গ্ৰহণৰ স্বাধীনতা, নিজৰ মতে নিজৰ জীৱন উদযাপনৰ স্বাধীনতা। গতিকে আপোনাৰ ছোৱালীজনীক সেইখিনি স্বাধীনতা দিয়ক, কাৰণ সেইখিনি স্বাধীনতাই এসময়ত গৈ আটাইতকৈ বেছি লাভৱান কিন্তু আপোনাক কৰিব। যিখন সমাজে আপোনাক এদিন কৈছিল যে আপোনাৰ কোনো পুত্ৰ নাই, সেইখন সমাজক আপুনি দেখুৱাই দিব পাৰিব যে এগৰাকী কন্যা সন্তান এগৰাকী পুত্ৰতকৈ কোনো গুণে কম নহয়, আৰু
কন্যা সন্তানৰ যিটো দায়বদ্ধতা সেইটোৰে আপোনাৰ নিজৰ জীৱনটো খুব সুন্দৰ হৈ পৰিব। কিন্তু তাৰ আগতে আপুনি আপোনাৰ ছোৱালীজনীক সম্পদ কৰি গঢ়িব লাগিব। যেনেদৰে মোৰ মা দেউতাই মোৰ বা ডাক্তৰ স্বাগতা ভাৰতী আৰু মই ডক্টৰ স্বাতি কিৰণক সম্পদ কৰি দেশৰ সম্পদ কৰি গঢ়িছে, তেনেদৰে আপোনালোকে সম্পদ কৰি গঢ়িব লাগিব। তাৰ কাৰণে তেওঁলোকক উচ্চ শিক্ষিত কৰিব লাগিব, তেওঁলোকক এটা উচ্চ পদবীৰ চাকৰি কৰিব পৰা যোগ্যতা অৰ্জন কৰাব লাগিব, যাতে তেওঁলোকে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। সেইখিনি স্বাধীনতা যাতে তেওঁলোকৰ থাকে, তেতিয়াহ'লে আপোনাৰ জীৱনো আটাইতকৈ বেছি সুখী হৈ পৰিব। গতিকে এইখিনিকে কৈ আজিলৈ সামৰিছোঁ। আৰু কাইলৈ যিহেতু এসপ্তাহৰ কাৰণে ত্ৰিপুৰালৈ যাম, গতিকে আপোনালোকক ত্ৰিপুৰাৰ পৰা দুই এখন ফটো, দুই এটা ভিডিঅ' দিম। আকৌ পুনৰ লগ পাম। এইবাৰ এই কিতাপখন উন্মোচন কৰিম আনুষ্ঠানিকভাৱে। আৰু কিতাপখনৰ ফটোখিনি ভিডিঅ'টোত বৰ ভালকৈ স্পষ্টকৈ নাহিলে মোৰ প্ৰফাইলত আপোনালোকে চাব পাৰিব। মোৰ খুব ভাল লাগিছে। গতিকে ইয়াকে কৈ আজিলৈ সামৰিছোঁ। বহুত মৰম আৰু আশীৰ্বাদ দিব, যাতে ভালে কুশলে আহি আপোনালোকক আকৌ লগ পাই আকৌ ধুনীয়াকৈ আপোনালোকৰ লগত কথা পাতি থাকিব পাৰোঁ। এনেকৈ বহুত মৰম আৰু এনেকৈ আপোনালোকৰ আশীৰ্বাদৰ হাতখন সদায় মোৰ শিৰত থাকক। ধন্যবাদ।